নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি নিমাতীঘাটলৈ গৈছিলোঁ। সঁচাকৈ নিমাতীঘাটটো খুব কমকৈ যোৱা হয় মোৰ। সেইফালে মানে পাৰ হোৱা নাই নিমাতীঘাট। সঁচা কথা ক'বলৈ গ'লে মাজুলীলৈ গৈছোঁ, কিন্তু বগীবিল দলং হৈ গৈছোঁ, নিমাতীঘাটলৈ যোৱা নাই, বা অফলাঘাটেদি বা যিকোনো ঘাটেদি মই পাৰ হৈ যোৱা নাই। আজি নিমাতীঘাটলৈ গৈছোঁ, ভতিজানীক মানে মাজুলী যাব, তাই থ'বৰ কাৰণে গৈছোঁ। আৰু মই তাতে গৈ ইমান ধুনীয়া এটা ভাল লাগিছে পৰিৱেশটো। এনেই মানে খুব কম আহোঁ যে, মানে অহা নহয় আৰু প্ৰায় অহা নাই। ভাল লাগি পেলাই মই অকণমান ভিডিঅ' তাতে যুগুত কৰিছোঁ। এয়া অকণমান চেলফি ষ্টাইলত উঠাইছোঁ, আৰু ইয়াৰ পিছতে অকণ ভিডিঅ' কৰিছোঁ, মই আপোনালোকৰ মাজত আগবঢ়াইছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। এয়া ইতিমধ্যে আমাৰ টিকট কটা ব্যৱস্থাটো প্ৰায় হৈ গৈছে। এইবিলাক ফেৰীবিলাক আহি ইয়াত উঠিছে। এতিয়া এই ফেৰীখন যাব, মই আপোনালোকক ফেৰীখনৰ ভিতৰত অকণমান দৃশ্য দেখামগৈ। এই ফেৰীখন যাব, তাতে গৈ মই অকণমান সোমামগৈ ফেৰীৰ ভিতৰত। আৰু এইফালে দেখিছেনে, এনেকৈ ইয়াৰ পৰা এইফালে এখন, এই সিটোৰ পৰাই এখন ৰখি আছে, কি নাজানো। এইখন আহিছে অকণমান, এইখন দেখাইছোঁ, এইখন ইয়াতে লাগিবহি, লাইন লাগিছে। এইখন অকণমান সৰু ফেৰী, এইফালখন ডাঙৰ। ইমান নাজানো আৰু ফেৰীৰ বিষয়ে মই ইমান নাজানো, জানিবলৈ মানে বৰকৈ অহা যোৱা নকৰোঁ ফেৰীত, নাজানোৱে সেইকাৰণে। আৰু জীৱনত দুবাৰ নে এবাৰহে উঠিছোঁ ফেৰীত। এইফালে এনেকৈ ইয়াত পাৰ্কিং দিছে চাগে দেই, এইফালে আহি পেলাই। আৰু মই তাৰে অকণমান ভাল লগা দৃশ্যসমূহ দেখাই গৈছোঁ, যিবিলাক মই খুব কম দেখোঁ, সেইবিলাক আজি ইয়াতে ভিডিঅ' কৰি আনি দেখাইছোঁ, আপোনালোকক এনজয় কৰিছোঁ। আৰু ইয়াত টিকট কাউণ্টাৰ, মই ইতিমধ্যে টিকট কাউণ্টাৰলৈ ৰাওনা হৈছোঁ। আমাৰ টিকটটো ঘৰ, য'ত টিকট দিয়ে তাতে আমি টিকট কাৰণে এয়া ভতিজাজনী আৰু মাকে টিকট কাটিছে। টিকটটো মই অকণমান দেখাই আপোনালোকক, টিকট কাটি হ'ল। আৰু এয়া মই টিকটটো অকণমান দেখাই, টিকট ঘৰ কাটি আনি দেখাই এইফালে ৰাওনা হৈছোঁ ফেৰীত উঠিমগৈ। সিহঁতি গৈছে, ময়ো গৈছোঁ পিছে পিছে। আৰু ফেৰীঘাটত এয়া নিমাতীঘাটৰ প্ৰথম ফেৰীৰে আহিছোঁ দেই। ভিতৰত দেখাইছোঁ অকণ, সকলো বহিছে, কেনেকৈ ছিট আছে, এনেকৈ বহিছে, সকলো বহিছে, টিকট কাটি বহিছে। আৰু এইফালে ফেৰীফালে আছে এনেকৈ ভাল লাগিছে, ভিতৰটো ভাল দেই, ধুনীয়া দেখি। এনেকৈ এইবিলাক মই খুব উঠি আহিছোঁ। ইয়াতৰ ওপৰত গাড়ী, বাইক কিবাকিবি তুলিছে চাগে দেই। এনেকৈ সেইখন বাইক এখন স্কুটি, চাইকেল, আৰু হয়তো গাড়ী দুখন বা এখন তুলিব, তেনেকৈ তুলিলে। সেইখন বাইক এখন আহিছে তুলিবলৈ। সেয়াই ভাল লগা দৃশ্য দেখালোঁ। ধন্যবাদ। জয় শ্ৰীৰাম।